চৰকাৰী হস্পিটেলবিলাকত আধাৰ নাম্বাৰবিলাক মষ্ট এচেঞ্চিয়েল হৈ পৰিলে। কেনেকৈ আপোনাৰ মোবাইলতে পাব? এই ষ্টেপকেইটা ফ'ল' কৰিব। প্ৰথমতে NDSM গুগল ক্ৰমত টাইপ কৰি আয়ুষ্মান ভাৰতলৈ যাব। আয়ুষ্মান ভাৰত ক্লিক কৰাৰ পিছত এইখন ইণ্টাৰফেচ আহিব। ক্ৰিয়েট আধাৰ নাম্বাৰ ক্লিক কৰাৰ পিছত দুটা অপশ্যন আহিব। সেই দুটা অপশ্যনৰে প্ৰথমটো অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো বিচাৰিব। আধাৰ নম্বৰটো ইনপুট কৰাৰ পিছত I agree আধাৰ OTP কৰি পেলাই এইটো কেপচাটো প্লাছ কৰি ইনপুট কৰি নেক্সট কৰিলে আৰু এখন ইণ্টাৰফেচ আহিব। ইয়াতে 12 হয়, 12টো দি নেক্সট কৰিলোঁ। তাৰপিছত এইখন ইণ্টাৰফেচ আহিল। তাৰপিছত আধাৰ মোবাইল নাম্বাৰৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে তাত এটা OTP যাব। OTPটো ইনপুট কৰাৰ পিছত আপুনি এটা মোবাইল নাম্বাৰ দিব লাগিব। সেই মোবাইল নাম্বাৰটো দিয়াৰ পিছত সেইটোলৈ আকৌ দ্বিতীয়বাৰৰ বাবে আকৌ এটা OTP যাব। সেই OTPটো আপুনি ইনপুট কৰিব লাগিব। ছেকেণ্ড OTPটো হৈছে এইটো ছেকেণ্ড OTP। তাৰপিছত ইয়াতে আপুনি ইনপুট কৰাৰ পিছত ভেলিডেট অপশ্যনটোত ক্লিক কৰিলে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন ফটো আছে তাৰে সেইখন ফটোৰে এখন আধাৰ কাৰ্ড ওলাই পৰিব। এইখন মোৰ আধাৰ কাৰ্ডখন। ইয়াতে যদি ডাউনলোড আধাৰ কাৰ্ড বুলি অপশ্যনটোত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডখন আহি পৰিব। এনেদৰে আপুনি আধাৰ কাৰ্ডখন মোবাইলতে আপোনাৰ আধাৰ কাৰ্ডখন পাব পাৰিব। ধন্যবাদ।